অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বাছনিৰ পৰা নাম কৰ্তনক কেন্দ্ৰ কৰি দেৰগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল। খুমটাই সমষ্টিৰ অন্তৰ্গত পশ্চিম মিছামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মুদৈ গাঁৱৰ ২ নং ৱাৰ্ডৰ নিবাসী মহিলাসকলে আজি দেৰগাঁও আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। উল্লেখযোগ্য যে সততে মুখ্যমন্ত্ৰীৰ ৰেচন কাৰ্ড থাকিলেহে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি প্ৰকাশ কৰিছিল। তেনে সময়তে খুমটাই সমষ্টিৰ মুদৈ গাঁৱৰ একাংশ মহিলাৰ নাম কৰ্তন হোৱাক কেন্দ্ৰ কৰি দেৰগাঁও আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি ন্যায় প্ৰদানৰ দাবী তোলে। পশ্চিম মিছামৰা খুমটাই সমষ্টি ২ নং ৱাৰ্ডৰ পৰা আমি আছোঁ গাঁও মুদৈ গাঁও। এয়া আমি এজাহাৰ এখন লৈ আহিছোঁ। আজি আমি তাৰমানে মুখ্যমন্ত্ৰীয়ে যি অৰুণোদয় আঁচনি কৰিছিলে সেই তাৰ পৰা আমাৰ নামবোৰ কাটিছে। সেইকাৰণে এই নামবোৰ কোনে কাটিছে তাৰ তদন্ত কৰিবলৈ আমি ছাৰৰ ওচৰত এজাহাৰ দাখিল কৰিছোঁ। আৰু বিচাৰলৈকে ইয়াত কৈ আছে যে ৰেচন কাৰ্ড থকা সকলো মহিলাই পাব, কিন্তু আজি আমাৰ ৰেচন কাৰ্ডৰ পৰা বঞ্চিত কৰা আছে। সেইকাৰণে ছাৰক অনুৰোধ জনাইছোঁ যে আমাৰ হকে কাৰো নহওক এয়া বিচাৰলৈকে। আৰু খুমটাই সমষ্টি আজি আমি মুদৈ গাঁৱৰ বাসিন্দা হয় ছাৰৰ ওচৰত এজাহাৰ দাখিল কৰিছোঁ যাতে কোনে কাটিছে এয়া চাওক তেওঁলোকে কটা হেৰি আছে যাতে বুথ কমিটিৰ ওপৰত আমি তদন্ত কৰিবলৈ দিছোঁ। ইয়াত বুথ কমিটিৰ ফালৰ পৰা কটা হৈছে, আপোনালোকে বিচাৰ কৰিব। ভুক্তভোগী মহিলাসকলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ন্যায় প্ৰদান কৰিবলৈ দাবী তুলিছে। দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্ট লাইভ অসম। থানালৈ তাৰমানে আমাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডত থকাৰ পৰা মানে আমাৰ নামবোৰ কাটিছে। সেইকাৰণে আমি তদন্ত কৰিবলৈ আহিছোঁ আৰু ছাৰৰ ওচৰত মানে ন্যায় বিচাৰি আহিছোঁ যে আমাৰ নামবোৰ কোনে কাটিছে। মানে মুখ্যমন্ত্ৰী ছাৰে কৈ আছে যে ৰেচন কাৰ্ড থকা সকলে অৰুণোদয় পাব, অৰুণোদয়ৰ পৰা আমাৰ নামবোৰ কাটিছে। সেইকাৰণে আমি ছাৰৰ আহিছোঁ। এতিয়া তাৰ হকে আমাক বিচাৰ লাগে। নামবোৰ কোনে কাটিছে আপোনালোকৰ? নামবোৰ কোনে কাটিছে এতিয়া বুথ কমিটিত আহিছে, পঞ্চায়তৰ ফালৰ পৰা এতিয়া বুথ কমিটিলৈ গৈছে। বুথ কমিটি এতিয়া কোনে কাটিছে এইটো গম পোৱা নাই। মানে তদন্ত কৰিলে আমাক মানে উপায়টো লাগে। মানে আপোনালোকে অৰুণোদয় আঁচনি এপ্লাই কৰিছিলে? মানে ৰেচন কাৰ্ড দিছিলোঁ, আমাক বিচাৰিছিলে মহিলাকে দিয়া কথা কৈছিলে। যিটো মানে কপি পঠাইছিলে ৰেচন কাৰ্ড লৈ যিটো কপি পঠাইছিলে সেই কপিটোত কেইগৰাকীমান মহিলাই নাম এনেকৈ বেকেটৰ ভিতৰত ভৰাই পঠিয়াইছে। সেইটো জানিব বিচাৰিছোঁ। আমি দেখুৱাই দিব আহিছোঁ। এয়া চাওক নাম কাটি চাওক এয়া প্ৰমাণটো আমাক যাতে আমাক বিচাৰ লাগে। আৰু কিহৰ কাৰণে ছাৰ নাম কাটি দিছে নেকি? নাম কাটা আছে। এই নাম কটা আছে এনেকৈ বেকেটৰ ভিতৰত ভৰাই দিছে। এয়া চাওক দেখিছে, এয়া দেখিছে। আপোনালোকে আমাক যাতে ছাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা আপোনাক অনুৰোধ কৰিছোঁ যে এইসকল আমি যোগ্য হয়, কিন্তু আমি অৰুণোদয় আঁচনি আমাক এনেকুৱা বঞ্চিত কৰি আছে। এতিয়া আমাক বহুত দুখ লাগিছে আজি কিয় আমি আহিব লগা হৈছে। ছাৰ আপুনি কিবা এটা ব্যৱস্থা ল'ব, আমাক ইয়াত তদন্ত দিয়ক। ৰিপৰ্টাৰ লাইভ অসম।